Hello everyone, welcome to eLearners Assam. ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সৰ্বকালৰ অতিকে জনপ্ৰিয় তথা সৰ্বশ্ৰেষ্ঠ শৰ্ট ষ্টৰীবিলাকৰ মাজৰ এটি দ্য লাষ্ট লেচন নামৰ শৰ্ট ষ্টৰীটোৰ ব্যাখ্যা আগবঢ়াম। এই শৰ্ট ষ্টৰীটো লিখিছে এলফন্স ডাউডেট নামৰ এজন ফ্ৰেঞ্চ নভেলিষ্টে। দ্য লাষ্ট লেচন নামৰ শৰ্ট ষ্টৰীটোৰ বেকগ্ৰাউণ্ড বা ছেটিং হৈছে ফ্ৰেংকো প্ৰুছিয়ান ৱাৰ। ফ্ৰেংকো মানে ফ্ৰান্স দেশখনক বুজাইছে আৰু প্ৰুছিয়ান বা প্ৰুছিয়া দেশখনক বুজাইছে। এই প্ৰুছিয়া হ'ল সেই সময়ৰ জাৰ্মানী, পোলেণ্ড আৰু অষ্ট্ৰিয়াৰ কিছু অংশ লগ হৈ গঠিত হোৱা এখন দেশ। এই যুদ্ধৰ ফলতেই ফ্ৰান্সৰ আলছাছ আৰু লৰেইন নামৰ দুখন জিলা জাৰ্মানী বা প্ৰুছিয়াই দখল কৰিছিল আৰু জাৰ্মানী অথবা প্ৰুছিয়াই যেতিয়া ফ্ৰান্সৰ আলছাছ আৰু লৰেইন নামৰ ঠাই দুখন দখল কৰিছিল, তেওঁলোকে তাত ফ্ৰেঞ্চ ভাষাৰ পৰিৱৰ্তে জাৰ্মান ভাষাটোক বাধ্যতামূলক কৰি দিছিল। সেই ঘটনাৰ আধাৰতেই এই শৰ্ট ষ্টৰীটো লিখা হৈছে আৰু ইয়াত ফ্ৰান্স নামৰ এজন ল'ৰাৰ জৰিয়তে এই কাহিনীটো খুব সুন্দৰভাৱে লেখকে উপস্থাপন কৰিছে। পঢ়িবৰ সুবিধাৰ বাবে এই পাঠটি আমি কেইবাটাও অংশত ভাগ কৰি পঢ়িম আৰু ইয়াৰে প্ৰথম পাৰ্টটোৰ ব্যাখ্যা আজি আগবঢ়াম। গতিকে পলম নকৰি ইয়াৰ প্ৰথম পাৰ্টটোৰ ব্যাখ্যাৰ দিশে আগবাঢ়ো আহা। I started for school very late that morning and was in great dread of a scolding, especially because M. Hamel or Monsieur Hamel had said that he would question us on participles, and I did not know the first word about them. I started for school very late that morning. সেইদিনা ৰাতিপুৱা মই স্কুললৈ পলমকৈ ওলাইছিলোঁ and was in great dread of a scolding, আৰু এটা গালি খোৱাৰ ভয় মনত লাগি আছিল। মই ৰাতিপুৱা যিহেতু স্কুললৈ দেৰিকৈ ওলাইছিলোঁ আৰু মনত এটা গালি খোৱাৰ ভয় আছিল। স্কল্ডিং মানে গালি খোৱা, ড্ৰিড মানে ভয়। Especially because M. Hamel had said that he would question us on participles, বিশেষকৈ মছিয়া হেমেল বা এম হেমেল নামৰ শিক্ষকজনে কৈছিল যে তেওঁ বোলে সেইদিনা আমাক পাৰ্টিচিপলছৰ ওপৰত প্ৰশ্ন সুধিব। And I did not know the first word about them. কিন্তু মই পাৰ্টিচিপলছৰ প্ৰথম শব্দকেইটাও জনা নাছিলোঁ, মানে পাৰ্টিচিপলছৰ বিষয়ে তেওঁ একোকেই জনা নাছিল। মই সেইদিনা ৰাতিপুৱা দেৰিকৈ স্কুললৈ গৈছিলোঁ আৰু মনত এটা ভয় লাগি আছিল। বিশেষকৈ এম হেমেলে সেইদিনা আমাক পাৰ্টিচিপলছৰ ওপৰত প্ৰশ্ন সোধা কথা আছিল আৰু মই পাৰ্টিচিপলছৰ বিষয়ে একোকেই জনা নাছিলোঁ। For a moment I thought of running away and spending the day out of doors. অলপ সময়ৰ কাৰণে মই ভাবিছিলোঁ যে মই এতিয়া ইয়াৰ পৰা আঁতৰি যাওঁ আৰু দিনটো বাহিৰতে কটাওঁ। স্কুললৈ নোযোৱাকৈ বাহিৰতে কটাব বিচাৰিছিল। It was so warm, so bright. দিনটো আছিল উমাল আৰু উজ্জ্বল, ফৰকাল বতৰ। The birds were chirping at the edge of the woods, and in the open field back of the sawmill, the Prussian soldiers were drilling. চৰাইবিলাকে কাঠনিৰ কাষত মাতি আছিল আৰু শ্বমিলৰ পিছফালে থকা মুকলি পথাৰখনত প্ৰুছিয়ান সৈনিকবিলাকে তেওঁলোকৰ দৈনিক
সেই ড্ৰিলিংবিলাক তেওঁলোকৰ যিবিলাক প্ৰেক্টিছ যিবিলাক তেওঁলোকে সৈনিকবিলাকে তেওঁলোকে যিবিলাক প্ৰেক্টিছ কৰিব লাগে যেনেকৈ আমি ড্ৰিল কৰা বুলি কওঁ সেইবিলাক তেওঁলোকে কৰি আছিল It was all much more tempting than the rule for participles, but I had the strength to resist and hurried off to school. আৰু এই সকলোবোৰ আছিল পাৰ্টিচিপলছৰ ৰুলতকৈ পাৰ্টিচিপলছৰ নিয়মতকৈ বেছি ভাল লগা কিন্তু তথাপিও মোৰ মনটোক বাধা দিবৰ পৰাৰ শক্তি মোৰ আছিল আৰু সেইবাবে অতি খৰধৰকৈ মই স্কুললৈ যাত্ৰা কৰিছিলোঁ When I passed the town hall, there was a crowd in front of the bulletin board. আৰু যেতিয়া মই টাউন হলটো পাৰ হৈছিলোঁ তেতিয়া সেই টাউন হলৰ বুলেটিন বৰ্ড বা নটিচ বৰ্ড জাননী দিয়া সেই বৰ্ডখন সেইখনৰ ওচৰত বহু মানুহ গোট খাই আছিল For the last 2 years, all our bad news had come from there. The lost battles, the draft, the orders of the commanding officer, and I thought to myself without stopping, what can be the matter now? যোৱা 2টা বছৰ ধৰি আমাৰ সকলো বেয়া খবৰ সেই বুলেটিন বৰ্ডখনতেই ওলাইছে যেনে যুদ্ধত হৰাৰ খবৰ দ্য ড্ৰাফট সেই চাকৰিত জইন কৰাৰ বাবে যি তালিকা দিয়ে সেয়া যেতিয়া যুদ্ধ চলি থাকে তেতিয়া আচলতে কি হৈছিল গাঁৱৰ ল'ৰাবিলাকৰ নাম তেওঁলোকে জাননীৰ জৰিয়তে দি দিছিল যে তেওঁলোকে চাকৰিত জইন কৰিব লাগে বা তেওঁলোকে যুদ্ধৰ বাবে যাব লাগে সেইটো একচুৱেলি তেওঁলোকৰ কাৰণে বেয়া খবৰেই আছিল কাৰণ তেওঁলোকৰ মানুহবিলাকে যুদ্ধত যাবলৈ বিচৰা নাছিল আৰু তেওঁলোকক বৰ বাধ্য কৰোৱা হৈছিল সেইকাৰণে সেইটো বেয়া নিউজ বুলি কৈছে বা কমান্ডিং অফিচাৰৰ অৰ্ডাৰবিলাক সেইবিলাক আহিছিল আৰু সেইদিনা মই সেই ঠাইত নৰুৱাকৈ নিজে ভাবিছিলোঁ যে এইবাৰ বা কি ঘটনা ঘটিছে Then as I hurried by as fast as I could go, the blacksmith, Wastar, who was there with his apprentice reading the bulletin, called after me, Don't go so fast, boy. You will get to your school in plenty of time. আৰু যেতিয়াই মই যিমান খৰখেদাকৈ পাৰোঁ সিমান খৰখেদাকৈ যাবলৈ চেষ্টা কৰিছিলোঁ স্কুললৈ যাবলৈ চেষ্টা কৰিছিলোঁ তেতিয়া সেই ব্লেকস্মিথজন কমাৰজন ৱাষ্টাৰ নামৰ কমাৰজনে যিজন তাত তেওঁৰ লগত থকা শিকাৰুজন বা সহায়কজনৰ লগত আছিল আৰু বুলেটিন বৰ্ডখন পঢ়ি আছিল সেই কমাৰজন ৱাষ্টাৰ নামৰ ব্লেকস্মিথজন সেইজনে মোক পাছফালৰ পৰা মাত দিলে Don't go so fast, boy. You will get to your school plenty of time. আৰু কি বুলি ক'লে পিছফালৰ পৰা মাত দি যে ইমান খৰধৰকৈ নাযাবা ল'ৰাটো তুমি স্কুল পাবলৈ যথেষ্ট সময় আছে I thought he was making fun of me and reached M. Hamel's little garden all out of breath. আৰু মই ভাবিলোঁ যে সেই মানুহজনে মোৰ লগত ধেমালি কৰিছে আৰু মই অতি খৰখেদাকৈ এম হেমেলৰ সেই সৰু ফুলনিখনৰ ওচৰ পালোগৈ Usually, when school began, there was a great bustle, which could be heard out in the street. যেতিয়া সাধাৰণতে স্কুলখন খোলা আছিল আগতে যেতিয়া খোলা থাকিছিল তেতিয়া তাত এটা হুলস্থুল হৈছিল গ্ৰেট বাছল এটা হুলস্থুলৰ পৰিৱেশ হৈছিল আৰু যিটো হুলস্থুল ৰাস্তাৰ পৰা শুনা পোৱা গৈছিল The opening and closing of desks, lessons repeated in unison, very loud, with our hands over our ears to understand better, and the teacher's great ruler rapping on the table. এতিয়া যিবোৰ শব্দ হুলস্থুল হৈছিল ৰাস্তাৰ পৰা শুনা পোৱা গৈছিল সেই হুলস্থুলবোৰ কেনে ধৰণৰ আছিল The opening and closing of desk, সেই ডেস্কবিলাক খোলা মেলা কৰাৰ শব্দ তেওঁলোকে মানে ডেস্কবিলাক
দাঙি লৈ পেলাই বহিব লাগে আকৌ জপাই দিব লাগে তেনেকুৱা ধৰণৰ ডেস্ক তোমালোকে হয়তো দেখিছা বা তোমালোকে চাই ল'ব পাৰা কৰবাত যিবিলাক বেঞ্চ ওপৰলৈ দাঙি দিব লাগে তাৰপিছত সোমাই পেলাই বহিব লাগে সেইবিলাক কৰোঁতে শব্দ হয় ল'ৰা ছোৱালীবিলাকে সেইবিলাক কৰি শব্দ তথা হুলস্থুল কৰি থাকে লেসন্স ৰিপিটেড ইন ইউনিচন তেওঁলোকে গ্ৰুপত বা সুৰ লগাই কিছুমান লেসন পঢ়িছিল ভেৰি লাউড বহুত ডাঙৰকৈ পঢ়িছিল উইথ আৱাৰ হেণ্ডছ অভাৰ আৱাৰ ইয়াৰ্ছ টু আণ্ডাৰষ্টেণ্ড বেটাৰ আৰু আমি কাণত হাত দি ভালদৰে শুনিবলৈ চেষ্টা কৰিছিলোঁ এণ্ড দ্য টিচাৰ্ছ গ্ৰেট ৰুলাৰ ৰেপিং অন দ্য টেবল আৰু শিক্ষকৰ সেই এছাৰিডাল টেবুলত মৰিয়াই আছিল টেবুলত তেওঁ মাজে মাজে ধপধপাই থাকে বাট নাও ইট ৱাজ অলছ' ষ্টিল কিন্তু এতিয়া সকলো নীৰৱ হৈ আছে কোনো হুলস্থুল তাত নাই I had counted on the commotion to get to my desk without being seen. মই আগতে কি কৰিছিলোঁ সেই কমোচনটোৰ সুবিধা লৈছিলোঁ সেই হুলস্থুলীয়া পৰিৱেশটোৰ সুবিধা লৈছিলোঁ to get to my desk without being seen. মোৰ সিটত বহিবলৈ কোনেও নেদেখাকে গৈ যাতে মই সিটত বহিব পাৰোঁ সেইটো কৰোঁতে কিহৰ সুবিধা লৈছিলোঁ সেই হুলস্থুলটোৰ তাৰমানে আগত যেতিয়া ল'ৰা ফ্ৰান্সৰ স্কুললৈ দেৰি হয় এই ল'ৰাজনৰ যেতিয়া স্কুললৈ দেৰি হয় তেতিয়া তেওঁ কি কৰিছিল সেই হুলস্থুলীয়া পৰিৱেশটোৰ মাজতে গৈ পেলাই তেওঁ কোনেও নেদেখাকে নিজৰ সিটত বহিছিল বাট অফ কোৰ্ছ ডেট ডে এভৰিথিং হেড টু বি এজ কুৱাইট এজ ছানডে মৰ্ণিং কিন্তু সেইদিনা আছিল ছানডে মৰ্ণিঙৰ দৰেই শান্ত বা কোনো হুলস্থুল নোহোৱা Through the window, I saw my classmates already in their places and M. Hamel walking up and down with his terrible iron ruler under his arms. খিৰিকীয়েদি মই মোৰ ক্লাছমেটছবিলাকক দেখিলোঁ তেওঁলোক ইতিমধ্যে নিজৰ ঠাইতে বহি আছিল আৰু এম হেমেলে তেওঁৰ সেই টেৰিবল আইৰণ ৰুলাৰডাল সেই কঠোৰ নিৰ্দয় এছাৰিডাল ভয় লগা এছাৰিডাল কান্ধত কাষলতিৰ তলত লৈ হাতৰ তলত লৈ পেলাই তেওঁ ইফালৰ পৰা সিফালে খোজকাঢ়ি ঘূৰি ফুৰিছিল কান্ধত নহয় হাতৰ কাষত লৈ পেলাই তেওঁ ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছিল I had to open the door and go in before everybody আৰু মই দৰজাখন খুলিব লগা হৈছিল আৰু সকলোৱে দেখাকৈ ভিতৰলৈ সোমাব লগা হৈছিল You can imagine how I blushed and how frightened I was আপোনালোকে ভাবিব পাৰে যে মই কিমান ৰঙা চিঙা পৰিছিলোঁ আৰু কিমান ভয় খাইছিলোঁ But nothing happened কিন্তু একো নহ'ল M. Hamel saw me and said very kindly আৰু M. Hamel মোক দেখিলে আৰু মোক অতি মৰমেৰে ক'লে Go to your place quickly little France কি ক'লে লিটল ফ্ৰান্স কণমানি ফ্ৰান্স তুমি অতি সোনকালে গৈ সিটত বহাগৈ উই ৱেৰ বিগিনিং উইদাউট ইউ তুমি অহাৰ আগতে আমি ইতিমধ্যে ক্লাছটো আৰম্ভ কৰিছোঁৱেই ছাত্ৰ ছাত্ৰীসকল ইয়াতে আমাৰ পাৰ্ট 1ৰ সামৰণি পৰিছে ইয়াৰ পাছৰখিনি আমি পাৰ্ট 2ৰ ব্যাখ্যাত আলোচনা কৰিম